নমস্কাৰ সকলোলৈকে আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো and thank you for clicking this video মোৰ নাম কৃষ্ণালী গোহাঁই আপোনালোক যিসকলে মোৰ ব্লগ চাই থাকে তেওঁলোকে হয়তো মোক চিনি পায় আৰু মই সিকিমত পঢ়ি আছো বিহু সময় ঘৰলৈ যোৱাৰ আনন্দটো অলপ হুকিয়াই কিন্তু সেই আনন্দৰ পৰা এবাৰ মই বঞ্চিত হ'ব লগা হ'ল একো নাই কিন্তু বহাগৰ বিহুটোক যেন উৰুঙাকৈ যাবলৈ দিব পাৰি সেইবাবে ৰুমতে মই কিছুমান প্ৰস্তুতি চলালো আৰু এয়া ৰিহা মেখেলা পিন্ধি ললো যেহেতু মই ইয়াত সৰু এটা ৰুমত অকলে থাকো অকলেইনো বিহুৰ কি প্ৰস্তুতি চলালো অকলে আচলতে প্ৰস্তুতি বুলি নহয় দেই মই মানে বিহুটো যাতে উৰুঙাকৈ নাযাওক বিহুৰ দিনাখন যাতে মোৰ মনটো বেয়া নালাগক সেইবাবে সৰুকৈ মই ৰুমতে নিজৰ বাবে বিহু পাতিলো সেয়া আপোনালোকক দেখাবলৈ ওলাইছো বলক ব্লগটো ষ্টাৰ্ট কৰো everyone good morning and my day has started here তো মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলটোৰ নাম হৈছে ত্ৰিশস্পান আপোনালোকে দেখিছে প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু আমাৰ সকলোৰে মৰমৰ বিহু আহি আছে কাইলে গৰু বিহু আজি 12 তাৰিখ হয় তো আপোনালোকে জুনে মোৰ ব্লগ চাই আপোনালোকে তো গম পাইয়ে চাগে মই সিকিমত পঢ়ি আছো এবাৰ মই বিহুত একেবাৰে ঘৰলৈ যাব নোৱাৰিলো মোৰ মনটো বহুত বেয়া লাগি আছে কিয়নো 15ত এক্সাম পাতি দিলে তো কোনো পধ্যে ঘৰৰ পৰা ঘূৰি আহি এক্সাম দিবহি নোৱাৰো সেই কাৰণে ইয়াত মই সৰু ৰুমটোত অকল হৈ থাকো গোটেই লেতেৰা হৈ আছে একো নাই কি বুলি কয় তো মই ইয়াত অকলে বিহু সেলিব্ৰেট কৰিব লাগিব কাৰণ বিহুটো সেলিব্ৰেট কৰিব লাগিব আমাৰ নিজৰ মৰমৰ বিহুটো কেনেকৈ এৰি দিব পাৰো তো মই ইয়াত অকলে কেনেদৰে বিহুটো উদযাপন কৰো চাওঁ হওক বিহু বুলিতো চাফ চিকুণ কৰিব লাগিব এই লেতেৰা হৈ থকা ৰুমটো প্ৰথমতে চাফ চিকুণ কৰি লৈছো তাৰপিছত মই ক্লাছলৈ ওলাই যাম তাৰপৰা বজাৰ যাম বিহুৰ কাৰণে কিবা কিবি কিনি আনিবলৈ কিন্তু ইয়াততো একো বস্তু নাপায় তথাপিও মানে পিঠাগুৰি চিঠাগুৰিটো আমি ইয়াত নাপাম তথাপিও চাম কিবা পাওঁ নেকি কিবা এটা বনাব লাগিব কাইলৈ বিহু যেনে ফচাই থৈ পিনি মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো একো নাই মই এতিয়া চাফ চিকুণ কৰি লওঁ কিবা মই এছাইনমেণ্ট কৰিছিলো কালি ইণ্ডিয়া মেপ চাই বাকি হৈ গ'ল আপোনালোক ব্লগটো মই বেছি দীঘল নকৰো অকণমানে দেখাই এতিয়া মই ক্লাছৰ পৰা আহি পিনি পালোহি বহুত কাম কৰিবলৈ আছে একদম বজাৰলৈ গ'লো স্মাৰ্ট বজাৰতে মই কি বস্তু আনিলো দেখাওঁ ৰ'ব জেতুকা মানে মেহেন্দি বিচাৰিছিলো কিন্তু মই মেহেন্দি নাপালো মোৰ জেতুকাও ল'বলৈ মন গৈছে কিন্তু মই কি আনিলো আপোনালোকক দেখাইছো ৰ'ব এইবোৰে বজাৰ কৰি দিলো ছানস্ক্ৰীম ল'লো বিস্কুট তাৰপৰা জুচ মেগী চেগি সেইফালে ময়দা পেকেট এটা আনিলো কাৰণ পিঠা বনাবলৈতো মই ইয়াত পিঠাগুৰি নাপাম মোক খুন্দিবলৈও কোনো বৰ্তন নাই চাউল আছিলে যদিও এটা বাল্ব আনিছো কিয়নো মানে মোৰ আগতে ৰুমমেট এজনী আছিলে সেই ৰুমমেটজনীয়ে এই বাল্বটো থৈ গ'ল এই বাল্বটো থৈ যোৱাৰ কাৰণে তাইৰ বয়ফ্ৰেণ্ডে মোক সদায় সুধি থাকে বাল্ব কব দোগে তো তাক দি দিব লাগিব বাল্ব বলক এতিয়া আমি পিঠা বনাই লওঁ মোৰ সৰু কিচেনটোত এইখন মোৰ ইণ্ডাকশ্যন ইফালে কিচেন আছে কিয়নো মই পিঠা এতিয়া চাউল নাই ময়দাই বনাব লাগিব ময়দাই কিবা এটা বনাওঁ আৰু মুঠতে মোক বনাব মন গৈছে বিহু বুলি খাব মন গৈছে কিবা এটা বনাওঁ আৰু চাওঁ হওক ময়দা ল'ম তাৰপৰা তাত অলপ এলমণ্ড দি দিম পানী দিম চেনি দিম তাৰপৰা পিঠা বনাই দিম আৰু হৈ গ'ল ইয়াত থকা ড্ৰাই ফ্ৰুটছ দি দিম অকণমান দিম কাৰণ অকণমানেই আছে মোৰ ওচৰত চ' লেটছ ষ্টাৰ্ট এইটো হৈছে ময়দা পেকেট এয়া নিমকি বনাই আছো আৰু সেইফালে পিঠা এটা বনালো মই দেখাম ৰ'ব নিমকি ইমানেই কেইটামানেই বনাইছো কাৰণ মই অকলেহে থাকো এজনী মানুহ কিনো খাম আৰু ইমানখিনিয়ে খাই পিনি পিছত মোৰ আমনি লাগিব এইখিনি বনালো কাইলৈ কাৰণে খাবলৈ আৰু কিনো হয় দেখাবলৈ মোৰ হাঁহিয়ে উঠিছে এয়া মোৰ হাঁহিয়ে উঠিছে পিঠা দেখাবলৈ কাৰণ ভাল হোৱা নাই তাকো ময়দাৰ পিঠানো কি ভাল হ'ব তথাপিও খাই চাইছো তাক ঠিকে আছে কাৰণ মই ঘৰতো ইমান পিঠা চিঠা এইবোৰ নবনাওঁ ইয়াত আহি পিনি ট্ৰাই কৰিছো মানে বিহু বুলিতো মানে বেলেগ বিহু হোৱা হ'লেতো নবনাওঁ কিন্তু বহাগ বিহুটোতনো কেনেকৈ পিঠা নোখোৱাকৈ থাকো সেইকাৰণে মানে নিয়ম এটা মই কৰিছো ইমান ঘৰৰ পৰা দূৰত আছো যদিও তো কাইলৈ লগ পাম কাইলৈ কি কৰিম সেইটো দেখাম পিছদিনা লৰালৰিকৈ গা পা ধুই নতুন কাপোৰ পিন্ধিবলৈ উলিয়াই ললো এয়া মই নতুন কাপোৰ লৈছিলো বিহু বুলি আৰু প্ৰথমতে ভগৱানৰ ওচৰত নতুন বছৰটোৰ বাবে আশীৰ্বাদ বিচাৰি লওঁ
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি তাৰ পিছত মই চাহৰ বাবে যোগাৰ কৰিলো এয়া মোৰ ভাগৰ প্লেটখন কালি বনোৱা পিঠা আৰু নিমকি কেক আৰু বিস্কুট কিনি আনিছিলো আৰু এয়া হৈছে মই কাপোৰযোৰ ধুনিয়াই লাগিছে দেখিবলৈ মোক আৰু এয়া চাহৰ জুতি লৈছো অকলে বিহুৰ আনন্দ লবলৈ চেষ্টা কৰিছো আপোনালোকক দেখাই দিছো এনেকে দেখে এয়া পাহাৰ এয়া মই এয়া হৈছে মোৰ ৰুমৰ খিৰিকী এখন পৰ্দাৰ খিৰিকী এয়া পাহাৰ মানে আগতে এই ঘৰটো বনাই নিদিওঁতে ধুনীয়াকৈ আহিছিল একো নাই এটো মোৰ ৰুম হয় এয়া মই বহি আছো তাৰ পিছত ভাবিলো কিনো এনেদৰে অকলে বহি থাকো তাতকে ভাল মই ৰিহা মেখেলা উলিয়াই এপাক পিন্ধিয়ে লওঁ বিহু বুলি সেইবাবে মোৰ বৰপেৰাটো খুলি ৰিহা মেখেলা উলিয়াই ললো পিন্ধিবলৈ আৰু এপাক পিন্ধি চালো বিহু বুলি ফটো মৰা নহল ভিডিঅ'কে শ্বুট কৰিলো ইউটিউবত দিবৰ বাবে আৰু এয়া ৰিহা মেখেলা পিন্ধি মই আৰু বিহু বুলি ৰিহা মেখেলা পিন্ধি ললো ইমান দখৰলৈকে যদি আপুনি ভিডিঅ'টো চাই আছে তেন্তে অত্যন্ত ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল পালে এটা লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নতুন ব্লগ আহি থাকিব আৰু আপোনালোকে যদি ভাল পায় ব্লগবোৰ চাই তেনেহলে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি লব বুলি আশা কৰিলো আৰু আপোনালোক সকলোলৈকে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু গোটেই বছৰটো যাতে ভগৱানে আপোনালোকক কুশলে মংগলে পাৰ কৰে ধন্যবাদ বাই বাই